মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ স্বাগতম জনাই আজি তোমালোকৰ আগত গোৱালপাৰা জিলাৰ লক্ষীপুৰত থকা আই স্কোয়াৰ কেৰিয়াৰ ইনষ্টিটিউটে অনুষ্ঠিত কৰা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025-26 ইংলিছৰ কোৱেশ্চন পেপাৰখনৰ সলিউশন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ' তোমালোকৰ আগত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ইংলিছৰ পেজেছ ৰাইটিং গ্ৰামাৰ আৰু প্ৰ'জ আৰু পোয়েট্ৰি সহ মুঠ কোৱেশ্চন পেপাৰটো সমাধান কৰি দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ এই কোৱেশ্চন পেপাৰখনে তোমালোকক মডেল কোৱেশ্চন হিচাপে ইউজ কৰিব, যিহেতু তোমালোকৰ অসমৰ শিক্ষা বোৰ্ডৰ নিৰ্দেশ মৰ্মে আগষ্ট মাহত এটা ইউনিট টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছে। গতিকে সেই ইউনিট টেষ্টৰ তোমালোকৰ এই কোৱেশ্চন পেপাৰখন মডেল কোৱেশ্চন হিচাপে ইউজ হ'ব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত ৰিডিং স্কিল অৰ্থাৎ পেজেছ এখনৰ সমাধান দিবলৈ পাইছোঁ। দেখা পেজেছটো সৰু দিছে, কিন্তু তোমালোকৰ এক্সামত অকণমান ডাঙৰ দিব। দেখা ছেকশ্যন এ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 দিয়া হৈছে যে ৰিড দ্য ফলোয়িং পেজেছ এণ্ড আনচাৰ দ্য কুৱেশ্চন এজ ফলোজ। তলত দিয়া পেজেছটো পঢ়া আৰু পেজেছটোৰ তলত লিখা বা থকা প্ৰশ্নসমূহৰ আনচাৰ দিয়া। পেজেছটো দেখা ইম্পৰ্টেণ্ট এটা পেজে দিছে, হয়তো তোমালোকৰ পৰীক্ষাত এই পেজেছটো যদি আহে অলপ দীঘলকৈ দিব। ইয়াতে ৱাৰ্ডৰ সংখ্যাটো কম হৈছে, 300 to 500 ৱাৰ্ডৰ ভিতৰত পেজেছ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত পেজেছ নম্বৰ 1টো আহে। The invention of internet has transformed the way people communicate and access information. Today, millions of people around the world use the internet for various purposes such as education, entertainment, business, and social networking. The internet allows users to access a vast amount of information instantly, which was not possible earlier. It has also made communication faster through emails, messaging apps, and video calls. However, the internet has its drawback too. Excessive use can lead to addiction, especially among teenagers, cyberbullying, privacy issues, and exposure to inappropriate content are some of the major concerns. Therefore, it is important to use the internet wisely and with responsibility. Now come to the questions. পেজেছৰ পিছত তোমালোকৰ দিয়াৰ ধৰণে 5টা প্ৰশ্ন ইয়াতে দিছে, যিটো 50 নম্বৰৰ কোৱেশ্চন হৈছে। ইয়াতে কোৱেশ্চন নম্বৰ 1 দিছে হোৱাট ইজ দ্য মেইন এডভান্টেজ অফ দ্য ইণ্টাৰনেট মেনশ্যন ইন দ্য পেজেছ। পেজেছত উল্লেখ থকা মতে ইণ্টাৰনেটৰ কি মেইন এডভান্টেজ বা উপকাৰিতাসমূহ আছে। 2 দিছে মেনশ্যন 2 ইউজেছ অফ ইণ্টাৰনেট, ইণ্টাৰনেটৰ 2টা ব্যৱহাৰ লিখা। 3 হাউ হেজ ইণ্টাৰনেট চেঞ্জড কমিউনিকেশ্যনছ, ইণ্টাৰনেটে কেনেকৈ যোগাযোগ ব্যৱস্থাটো পৰিৱৰ্তন আনিছে। হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু ইউজ দ্য ইণ্টাৰনেট ৱাইজলি, ইণ্টাৰনেট ৱাইজলি বিশদভাৱে ব্যৱহাৰ কৰিবলৈ কিয় দৰকাৰী। 5 ফাইণ্ড দ্য ৱৰ্ডছ ফ্ৰম পেজেছ, ডেট মিনছ পেজেছৰ পৰা শব্দ উলিওৱা যিখিনিয়ে অৰ্থ বুজায় ইমিডিয়েটলি মানে তৎক্ষণাত, এণ্ড এ লাৰ্জ এমাউণ্ট এটা ডাঙৰ পৰিমাণ। নাও কাম টু দ্য আনচাৰ অফ দিছ পেজেছ। কোৱেশ্চন নম্বৰ তোমালোকে 1 নম্বৰলৈ আহা। ইয়াতে দি আছে হোৱাট ইজ দ্য মেইন এডভান্টেজেছ অফ দ্য ইণ্টাৰনেট মেনশ্যন ইন দ্য পেজেছ। আনচাৰ দ্য মেইন এডভান্টেজ of the internet mentioned in the pages is that it allows users to access communication
and a vast amount of information instantly. Okay, তোমালোকে এখানে লিখলে হয়ে যাব। তার পিছত কোশ্চেন নাম্বার 2 তো আসলে কি কোশ্চেন নাম্বার 2 দিয়া আছে মেনশন টু ইউজেস অফ দা ইন্টারনেট। ইন্টারনেট দুটা ব্যবহার মই ইয়াতে কেবাটাও দিছো তোমালোকে এখানে চাবা। তার পিছত দেখা the uses of internet mentioned in the given pages are for education, entertainment, businesses and social networking. তারপরে কোশ্চেন নাম্বার 3 লৈ আহা। কোশ্চেন নাম্বার 3 কোৱা হৈছে যে কোশ্চেন নাম্বার 3 আছে how has internet changed communications? The internet has changed communications by making it faster through emails, messaging, apps and video calls. Now come to question number 4. Why is it important to use the internet wisely? Yate dekha it is important to use the internet wisely because excessive use can lead to addiction, especially among the teenagers. Cyberbullying, privacy issues and exposure to inappropriate content are some of the major concerns. Now come to question number 5. Yate disile ki find out the word from pages that means mane immediately ho instantly aru a large amount mane vast ho. A large amount means vast. So this is the answer of the pages which are given in the question paper. Okay, now come to the grammar section. Grammar তোমালোকে সোয়া কোশ্চেনটা আগতে সোয়া। Question number 2, fill in the blanks with suitable determinants. 1 into 5 equal to 5 দিছে কিন্তু তোমালোকৰ পৰীক্ষা HS first year examination তোমার হাফ মার্ক হয়ে আহিব। I have read dash book you gave me. I have read the few books you gave me. ইয়াতে the few হোক কারণ নির্দিষ্টকে বুঝাইছে। There is dash milk left in the glass. ইয়াতে তোমালোকে দুই ধরনের দিব পারা। There are a little milk left in the glass এটাও দিব। There are some milk in the glass এটাও তোমালোকে দিব পারা। তার পিছত তোমালোকে কোশ্চেন নাম্বার 3 লৈ আহা dash honest man is respected. An honest man is respected for I went to Delhi in dash winter session. Winter, so yate hobo I went to Delhi in the winter season. Have you need dash help from me? Have you need any help from me? Now come to question number 3. Rewrite the sentences with correct form of the verb given in brackets. তোমালোকৰ ইয়াতেও 1 মার্ক কই দিয়া আছে কিন্তু তোমালোকৰ ফাইনাল এক্সামিনেশনত হাফ মার্ক কই থাকিব। ইয়াতে কারেক্ট টেন্স কৰিব দিছে she go to college every day. ইয়াতে কলেজ স্পেলিং তো রং আছে তোমালোকে শুধৰাই লবা। ইয়াতে she go to college every day আছে গতিকে প্রেজেন্ট ইনডিফিনিট টেন্স গতিকে she তো থার্ড পারসন সিঙ্গুলার গতিকে goes হ'ব। she goes 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 to college every day. Number 2, I play cricket yesterday. Yesterday থাকলে ফার্স্ট ইনডিফিনিট গতিকে I played cricket yesterday. Now come to question number 3. The class started before I reached the college. The eto ki before aru after থাকলে এটা ফার্স্ট ইনডিফিনিট আৰু এটা ফার্স্ট পারফেক্ট। যেহেতু ইয়াতে তোমালোকৰ ফার্স্ট ইনডিফিনিট দিয়া আছে গতিকে তোমালোকে লিখিব লাগিব the class had started before I reached the college. 4, when I saw her she read. Ito when আছে when while আৰু s থাকিলে এটা ফার্স্ট ইনডিফিনিট থাকে আৰু এটা ফার্স্ট কন্টিনিউয়াস। যেহেতু এটো গিভেন টু আছে ফার্স্ট ইনডিফিনিট when I saw her she was reading হ'ব। Don't go out
it rain. এইটো তোমালোকৰ যেহেতু ইম্পাৰেটিভ সেন্টেন্স দিছে গতিকে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ল don't go out it is raining. So this is the grammar section. Now come to the answers. তোমালোকে চোৱা কোশ্চেনৰ আনসাৰখিনি দিছোঁ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰপিছত এইটো তোমালোকৰ যেটো টেন্স আছিলে টেন্সৰ আনসাৰো ইয়াতে দিয়া হৈছে তোমালোকে ইচ্ছা কৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা অলৰেডি মই মুখে আনসাৰখিনি কৈ দিছোঁ Now come to section B. Question 4. Read the following stanza and answer the questions as follows. তাৰমানে এইটো তোমালোকৰ stanza থাকিব 8 মাৰ্কস ফাইনালত থাকিব ইয়াতে দেখা এইটো এটা চেপ্টাৰ পৰাই দিছে এটা পয়েম দিছে হেতু হল এ ফটোগ্ৰাফ আছে ইয়াতে দিছে যে the cardboard shows me how it was when the two girl cousins went paddling each one holding one of my mother's hand and she the big girl some 12 years or so all three stood still to smile through their snapshot at the camera at the uncle with the camera at sweet face ইয়ালৈকে দিছিলে ইয়াতে কোশ্চেন কেটে দিয়া হৈছে এনেকৈ যে Question number 1. What does the cardboard show the poet? Cardboard toye photo frame khone kobi ki dekhaye? 2. Who was the big girl and how old she was? Yete dise big girl dangor choli jone kon aru teor boy kiman asil? 3. How did the girl go to the sea beach girl kene koi goisil? Who clicked the camera? Camera to kone marise. তোমালোকে আনসার লই রাখা প্রথম প্রশ্নটা আসলে কি What does the cardboard show the poet? The cardboard shows the photograph of the poet's mother and her two girl cousins. Who was the big girl? ইয়াতে দিছে the poet's mother was the big girl. How old was the poet's mother? The poet's mother was 12 years old or so. তাৰপিছত দিছে who clicked the camera? দেখা the uncle of the poet's mother clicked the camera. তোমালোকে কোশ্চেন নম্বৰ 5 টো পঢ়ি যাবা এটো 4 নম্বৰৰ এটা দীঘল প্ৰশ্ন লং কোশ্চেন আহিব পাৰে মই তোমালোকে দেখাই দিছো এটো যেটো আহা নাই ইয়াতে দেখা how did the girls go to the sea beach? The girls went to the sea beach paddling each of the two cousins holding one of the poet's mother hands. Okay, দেখা 5 answer the following questions ইয়াতে দিছে where from the above lines taken and who is the poet তাৰমানে এই স্ট্যান্ডাৰ লগতে সংগতি ৰাখি এই প্ৰশ্নটো কৰিছে একচুয়ালি ইয়াতে হ'ব নালাগিছিল তথাপি দিছে যদি মই তোমালোকে আনসাৰটো দিছো the above lines are taken from the poem a photograph which is written by Shirley Dawson. তাৰপিছত দিছে who would laugh at the snapshot after 20-30 years later and with whom? After 20-30 years later the poet's mother would be laugh at the snapshot and she would be doing it with her cousins Betty and Dolly while reminiscing about their sea outing. Why did the two girls' cousins held one of the poet's mother's hand? Girl cousin দুজনিয়ে কিয় কবির মাকর দোকন হাত ধরেছিল? The two girl cousins held one of the poet's mother's hands because she was the biggest girl among them. আকৌ কৈছো
The two girl cousins held one of the poet's mother's hand because she was the biggest girl among them. Okay? So এইখিনি আছিলে তোমালোকৰ পোয়েট্ৰি সেকশন, গ্ৰামাৰ সেকশন আৰু পেজেছ ৰাইটিঙৰ সমাধান। এতিয়া মই তোমালোকৰ কোশ্চেন পেপাৰখনৰ বাকী অংশটো দেখাই দিম এটোৰ সমাধান। যেহেতু ইয়াতে এলিং প্ল্যানেটটো আছে, এলিং প্ল্যানেটৰ কোশ্চেনসমূহ যেহেতু ম্যাক্সিমাম স্কুলত পঢ়া হোৱা নাই, সেইকাৰণে মই কেইদিনমান দেৰি কৰি সেকেন্ড পাৰ্টৰ ভিডিঅ'টো তোমালোকৰ আগত আলোচনা কৰিম। তোমালোকে চাই যোৱা। মাই মাদাৰ এট 66 এইটো হৈ গৈছে। ওকে, এইটো হল লং কোশ্চেন এটা দিছে। ওকে, সো দিস ইজ অল অ্যাবাউট দি video. Okay, thank you so much.